আজি আমি এই কনস্টিটিউশন লঞ্চ কৰিব পোৱাও আমাৰ দলে যিমানখিনি নেতাসকলে আছে, দলৰ যিমানখিনি সদস্য আছে, আমালোকে সদায় মিটিঙতে ব্যস্ত। কিন্তু এই কনস্টিটিউশনটো, এই ড্ৰাফটিং কনস্টিটিউশন যিটো নেকি ড্ৰাফটিং কমিটিসকলে তেখেতসকলৰ লগত আমি আলাপ আলোচনা কৰি মানে আমি এই কনস্টিটিউশনটো আমি আজি লঞ্চ কৰিব পাইছো। আৰু যোনে আমাক সহায় কৰিছে আমাৰ দলৰ কাৰণে এই কনস্টিটিউশনটো লিখিবৰ কাৰণে সিহঁতে কিমান যে ভাবিবলগীয়া হৈছে আৰু সিহঁতৰ যিমানখিনি টাইমটো স্পেণ্ড কৰিছে তেখেতসকলে এই দলটো কেনেকৈ আগুৱাই লৈ যাব পাৰিব বুলি সিহঁতে চিন্তা কৰি পেলাই তেখেতসকলে যে সময় দিছে আমাক, তেখেতসকলৰ পৰিয়ালৰ কাৰণে আমি এটা আমাৰ দলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। APSLC এসময়ত আমি আছিলোঁ, অলপ আগতে মই ক'লোঁ যে APSLC দলে কোনো পধ্যে ইলেকশ্যন জিকিব নোৱাৰে। আৰু ২ নম্বৰটো হ'ল নেশ্যনেল পাৰ্টি, সেইটো হৈছে কোনো পধ্যে কাৰ্বি আংলঙত যিমানখিনি আমাৰ সমস্যাবোৰ সমাধান কৰিব নোৱাৰে। নোৱাৰা কাৰণটো হ'ল নেশ্যনেল পাৰ্টিয়ে সিহঁতৰ হাইকমাণ্ড আছে আৰু হাইকমাণ্ডে সিহঁতক যিটো নেকি ইয়াতে ইলেক্টেড মেম্বাৰ্ছসকলেও সিহঁতে কাম কৰিবলৈ ইচ্ছা কৰিলেও সিহঁতক কাম কৰিবলৈ নিদিয়ে। নিদিয়াৰ কাৰণটো হ'ল AP যিটো নেকি নেশ্যনেল পাৰ্টিটো হ'ল হাইকমাণ্ড হোৱাৰ কাৰণে সিহঁতে যিকোনো কাম কৰিবলৈ যাম বুলি ক'লে বা খোজ দিম বুলি ক'লে সিহঁতক মানে বাধা এটা থাকে। আৰু কাৰ্বি আংলং যিমানখিনি ৰাইজ, কাৰ্বি আংলঙত যিমানখিনি জাতি জনজাতি আছে, কাৰ্বি আংলঙত যিমানখিনি বসবাস কৰা সকলক আমি অনুৰোধ কৰিছোঁ যে আমাৰ দলৰ পৰা 30টা বছৰ ধৰি আমি নেশ্যনেল পাৰ্টিক সময় দিলোঁ। মই অনুৰোধ কৰিছোঁ, আমাৰ দলৰ পৰা অনুৰোধ কৰিছোঁ যে আমি আৰু সময় দিব নালাগে। কাৰণটো হ'ল আমাৰ কাৰ্বি আংলঙত যিটো নেকি বহুত বছৰৰ পৰা যিটো নেকি 1986ৰ পৰা যিটো নেকি এটা মুভমেণ্ট চলিছিলে, অট'নমাছ ষ্টেট আমাৰ ডিমাণ্ড, সেই অট'নমাছ ষ্টেটটো ইলেকশ্যন সময়ত হ'লে সিহঁতে কি কৰে, সিহঁতৰ মেনিফেষ্টোতে মানে 1 নম্বৰত থাকে আৰু 1 নম্বৰতে সিহঁতে আমাক মানে পোষ্টাৰতো আমি দেখিব পাওঁ যে সিহঁতৰ নম্বৰ 1 সিহঁতৰ ইছ্যুবিলাক যে আৰ্টিকল 244A। সঁচাকৈ যদি আৰ্টিকল 244A অট'নমাছ ষ্টেট যদি সিহঁতে ইচ্ছা কৰিলে সিহঁতে অমিত শ্বাহ আহি পেলাই হেৰি প্ৰতিশ্ৰুতি দিছে, LK আদবানী আহিছে আৰু লগতে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেখেতে নিজেই কাৰ্বি আংলঙত আহিছে, কিন্তু অট'নমাছ ষ্টেট কথাটো একো এটা ইমপ্লিমেণ্ট নহ'ল। এই গতিকে কাৰ্বি আংলঙত আৰু নেশ্যনেল পাৰ্টিক আমি সময় দিব নালাগে আৰু আমি আমাৰ দলৰ পৰা সময় দিব নোৱাৰোঁ, এইটো স্পষ্ট কথা। এই গতিকে আজি আপোনালোকৰ চেনেলৰ যোগেদি কাৰ্বি আংলঙত এটা মেছেজ মই দিব বিচাৰিছোঁ যে অহা নিৰ্বাচনত MLA ইলেকশ্যনেই হওক বা 2027 চনত যিটো নেকি নিৰ্বাচন হ'ব কাউন্সিলত, এই সকলো যিমানখিনি ইলেকশ্যনেই হওক আমি ৰিজনেল পলিটিকেল পাৰ্টি জিকাবৰ কাৰণে আমি চেষ্টা কৰিব লাগে। আৰু এই দল বিশেষকৈ হিল ষ্টেট ডেমক্ৰেটিক ফ্ৰণ্ট HSDF-টো কাৰো লগত জাতিভেদ নাই, কাৰো লগত মানে কিবা হিংসা স্বভাৱ নাই। গতিকে আমি সেইকাৰণে আমি ডেমক্ৰেটিক ৱৰ্ডছটো ইউজ কৰিছোঁ, ডেমক্ৰেচি আমাৰ কাউণ্ট্ৰিটো। এইকাৰণে আমি ডেমক্ৰেটছ অৰ্থাৎ ডেমক্ৰেটিক এইটো গোটেইখিনি যিমানখিনি জাতি জনজাতি আছে আমি সকলো মিলি যদি হাতে হাতে আমি ধৰি পেলাই এই কাৰ্বি আংলংটো এটা নতুন কাৰ্বি আংলং আমি বনাবলৈ কাৰণে চেষ্টা কৰিম। আৰু মই অনুৰোধ কৰিছোঁ কাৰ্বি আংলঙত যিমানখিনি শিক্ষিতসকলে বুদ্ধিজীৱীসকলৰ কাৰণে মই অনুৰোধ কৰিছোঁ আপোনালোকেও আমাক সহায় কৰিব। আৰু বিজনেছমেনসকলে
যিমানখিনি আমি দেখি পাইছো বজাৰত হাত পাত হলেও আমি দেখিব পাইছো যে কিমান সিহঁতৰ দুখ কষ্ট হৈ আছে, বিক্ৰী পাতি নাই। তেখেতসকলৰ কাৰণে মই অনুৰোধ কৰিছো যে আমাৰ কাৰ্বি আংলঙত যিটো নেকি টকা যিমানেই হওক, দিল্লী পাৰাই হওক, দিছপুৰ পাৰাই হওক, আনিব দিয়ক, একো নহয়, টকাৰ আনাটো আমাক কোনো বাধা নকৰে। কিন্তু ইয়াৰ পৰা টকা লৈ যোৱাটো সেইটো আমি এইটো কেতিয়াও এইটো আমি আমাৰ দলৰ পৰাটো এইটো আমি নামানো আৰু মানিবলৈও নিবিচাৰো। আপুনি ডাঙৰ ডাঙৰ ঘৰ বনাওক, বাগান কৰক, কিন্তু টকা ইয়াৰ পৰা যাব নোৱাৰিব, কাৰণ মানি চাৰ্কুলেশ্যনটো ইয়াত নোহোৱাৰ কাৰণে আমি এতিয়া দুখীয়া হৈ পৰিলো। সৰু সৰু কন্ট্ৰেক্টৰ বিলাকে এতিয়া কাম নাপায়, ৱৰ্ক অৰ্ডাৰ পালেও বিল নাপায়। কিহৰ কাৰণে হৈছে? সেইটো হৈছে নেশ্যনেল পাৰ্টি কাৰণে জিকোৱাৰ লাভ। সেইকাৰণে আমি নেশ্যনেল পাৰ্টিটো কাৰ্বি আংলঙৰ পৰা আমি বিদায় দিম, হাগ্ৰামাৰ দৰে। হাগ্ৰামাৰ পলিচি যিটো কৰিছে তেখেতে, হাগ্ৰামাই কি কৰিলে? চবে মিলি জুলি লগত কাম কৰি পেলাই এতিয়া 28টা চিট দখল কৰিলে তেখেতে। আৰু হাগ্ৰামাই কি কয় এইটো কৰিবলগীয়া হৈছে দিছপুৰে, হয়নে নহয়? এই গতিকে মই কাৰ্বি আংলং ৰাইজক মই এটা অনুৰোধ যে আমাৰ দলৰ কাৰণে আপোনালোকে আঁকোৱালি ল'ব আৰু সহায় কৰিব। আপোনালোকে হয়তো মিটিঙত আহিব নোৱাৰিব পাৰে বা বেলেগ বেলেগ আপোনালোকে এটেণ্ড কৰিব নোৱাৰিব পাৰে, কিন্তু আপোনালোকে ভোট দিয়া টাইমত যে অকণমান কাৰ্বি আংলঙৰ কাৰণে চিন্তা কৰি পেলাই আপোনালোকে আমাক সহায় আগবঢ়াওক। আৰু আমি এই সকলো জাতি জনজাতি আছে, কাৰ্বি আংলঙৰ যিমানখিনি জাতি জনজাতি আছে, আমি কাৰ্বি আংলং স্বাৰ্থত আমি কাম কৰি যাম বুলি এই দলটো গঠন কৰিবলগীয়া হৈছে। আৰু এই দলটো আপোনালোকৰ কাৰণে গঠন কৰিছো। আজি এই কনষ্টিটিউশ্যনটো আমি আমাৰ দলৰ পৰা যিমানখিনি কাম কাজ কৰিলো এই সংবিধান মতে আমি কাম কৰি যাম আৰু এই সংবিধান মতে আমি আগুৱাই লৈ যাম বুলি আপোনালোকৰ আগত আমি এই সকলো কথাখিনি দাঙি পেলাই মোৰ কবিতা সামৰিলো।